নমস্কাৰ বন্ধু বান্ধৱীসকল মই পৰাগজ্যোতি আৰু আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত কেইটামান এন্টনিমছৰ ইম্পৰ্টেণ্ট নোট কেইটামান লৈ আহিছোঁ যাৰ অৰ্থটো হৈছে বিপৰীত শব্দ আৰু ইয়াৰ ওপৰত আপোনালোকৰ এক্সামবিলাকত বহুতো কুৱেশ্যন আহি থকা দেখিবলৈ পোৱা যায় গতিকে আপোনালোকে ভিডিঅ'টো মনোযোগেৰে চাব আৰু ইয়াৰ যিবিলাক ইংৰাজী আমি শব্দ লৈছোঁ ইংৰাজী প্ৰনাউন্সিয়েশ্যনটো অকণমান খেলিমেলি আছে চ' আপোনালোকে প্ৰনাউন্সিয়েশ্যন নগৈ আপোনালোকে শব্দবিলাক ভালদৰে পঢ়ি চাব আৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি ইম্পৰ্টেণ্ট হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰ পৰা যদি বন্ধু বান্ধৱীসকলে ভিডিঅ' চাই ভাল পালে লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব ইয়াৰ পৰা যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে অহা ঘণ্টা বেলটো বজাই ৰাখিব যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ অতি মটিভেশ্যন পাওঁ চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি প্ৰথমটো কুৱেশ্যনৰ ফালে আগবাঢ়োঁ চ' ফ্ৰেণ্ডছ ইয়াতে আপোনালোকৰ যিটো অপশ্যন দিয়া আছে ৰেড কালাৰে এইটো হ'ব আপোনালোকৰ এন্টনিমছৰ আৰু ইয়াৰ আপোনালোকে বিপৰীত শব্দটো বিচাৰিব লাগে আৰু ইয়াৰ কাৰণে আপোনালোকৰ চাৰিটা অপশ্যন দিয়া থাকিব আৰু আমি প্ৰত্যেকটো অপশ্যন আমি অসমীয়াত এক্সপ্লেইন কৰি যাম চ' প্ৰথমতে আমি প্ৰথম কুৱেশ্যনলৈ আহিছোঁ প্ৰথমটো আছে অপৰচুনিটি আৰু ইয়াৰ অসমীয়া অৰ্থটো হৈছে সুযোগ এতিয়া এই সুযোগৰ আপোনালোকে এন্টনিম শব্দটো উলিয়াব লাগে চ' প্ৰথমতে আপোনালোকৰ আছে প্ৰপাৰ টাইমৰ অসমীয়া অৰ্থ হৈছে সুবিধা সঠিক সময় নেক্সট আপোনালোকে আছে বি নম্বৰ হাইষ্ট টাইম অৰ্থাৎ উচ্চ সময় নেক্সট চি নম্বৰ আছে ইম্প্ৰপাৰ টাইম অনুপযুক্ত সময় আৰু ডি নম্বৰ আছে দুৰ্ভাগ্যজনক গতিকে সুযোগৰ কাৰণে আপোনালোকৰ কোনটো ইয়াত এন্টনিমছ হ'ব চ' আপোনালোকে যদি জানে আমাক কমেণ্ট কৰি জনাব পাৰিব চ' ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি টো ইম্প্ৰপাৰ টাইম অৰ্থাৎ অনুপযুক্ত সময় যিটো সুযোগৰ এটা বিপৰীত শব্দ এবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ অৰ্থাৎ 2 নম্বৰ টপিকলৈ আহিছোঁ য'ত আপোনালোকৰ অপশ্যনটো আছে আষ্টাৰ ইয়াৰ আপোনালোকৰ অসমীয়া অৰ্থটো হৈছে কঠোৰ এতিয়া এই কঠোৰৰ আপোনালোকে এন্টনিম শব্দটোৰ কি উলিয়াব লাগে গতিকে অপশ্যনবিলাক আছে আপোনালোকৰ পেইনফুল মানে হৈছে বেদনাদায়ক নেক্সট আপোনালোকৰ বি নম্বৰত আছে কমফৰ্টেবল মানে হৈছে আৰামদায়ক নেক্সট চি নম্বৰত আছে লেভিছ মানে হৈছে শালীন আৰু ডি নম্বৰ আছে ডেকৰেটিভ অৰ্থাৎ আলংকাৰিক এতিয়া এই চাৰিটা অপশ্যনৰ ভিতৰত কঠোৰৰ কোনটো এন্টনিম শব্দ হ'ব চ' ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ এ টো পেইনফুল অৰ্থাৎ বেদনাদায়ক কঠোৰৰ এটা এন্টনিম শব্দ হ'ব বেদনাদায়ক অৰ্থাৎ পেইনফুল ইয়াৰ পিছত আহিছোঁ আমি 3 নম্বৰ প্ৰশ্নটোলৈ প্ৰশ্নটো আছে ফিকলৰ আপোনালোকৰ অসমীয়া অৰ্থটো হৈছে চঞ্চল এতিয়া এই চঞ্চলৰ আপোনালোকে এন্টনিম শব্দটো কি বিচাৰিব লাগে চ' অপশ্যনবিলাক আছে আপোনালোকৰ ষ্টেট ফাষ্ট অৰ্থাৎ হৈছে অবিচল নেক্সট বি নম্বৰত আছে ইণ্ডিপেণ্ডেণ্ট মানে হৈছে স্বাধীন নেক্সট চি নম্বৰত আছে আনউইষ্ট অৰ্থাৎ অজ্ঞান আৰু ডি নম্বৰত আছে হামাৰ অৰ্থাৎ হাতুৰি এতিয়া ইয়াৰে কোনটো হয় আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে চ' ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ টো ষ্টেট ফাষ্ট অৰ্থাৎ অবিচল চঞ্চলৰ এন্টনিম শব্দটো হৈছে ষ্টেট ফাষ্ট তাৰপিছত আহিছোঁ 4 নম্বৰটোলৈ 4 নম্বৰটো আছে এংগেজৰ আপোনালোকৰ অসমীয়া অৰ্থটো হৈছে জড়িত অৰ্থাৎ আপোনাৰ কিবা এটা বস্তুৰ লগত জড়িত বা তাৰ লগত সম্পৰ্ক থকাটো এতিয়া ইয়াৰ আপোনালোকৰ যিটো আপোনালোকৰ এন্টনিম শব্দটো কি হয় আপোনালোকে উলিয়াব লাগে চ' অপশ্যনবিলাক আছে এবষ্টেইন মানে হৈছে বিৰত থকা অৰ্থাৎ আঁতৰি থকা নেক্সট বি নম্বৰত আছে লিবাৰেট অৰ্থাৎ মুক্তি কৰা চি নম্বৰত আছে ডেপ্লয় অৰ্থাৎ স্থাপন কৰা আৰু ডি নম্বৰত আছে জইন অৰ্থাৎ যোগদান কৰা এতিয়া জড়িত অৰ্থাৎ এংগেজৰ আপোনালোকৰ এন্টনিম শব্দটো কি হ'ব চ' ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ এ এবষ্টেইন অৰ্থাৎ বিৰত থকা অৰ্থাৎ কিবা এটা বস্তুৰ পৰা সদায় আঁতৰি থকা গতিকে জড়িত থকা বিপৰীত শব্দ আহিব কি আঁতৰি থকা অৰ্থাৎ এংগেজ এন্টনিম শব্দ ইজ এবষ্টেইন তাৰপিছতে আছে 5 নম্বৰ প্ৰশ্নটো অৰ্থাৎ 5 নম্বৰ যিটো আছে এইটো আছে হপলেছৰ আপোনালোকৰ অসমীয়া অৰ্থটো হৈছে আশাহীন অৰ্থাৎ কিবা এটা বস্তুৰ পৰা আশাটো একেবাৰে হেৰুৱাই পেলোৱা আৰু ইয়াৰ কাৰণে অপশ্যনবিলাক দিয়া আছে এ নম্বৰ লাকি অৰ্থাৎ ভাগ্যৱান বি নম্বৰ দিয়া আছে কাইণ্ড উদাৰতা বা উদাৰ চি নম্বৰ দিয়া আছে ডিষ্টিংক্ট অৰ্থাৎ স্বতন্ত্ৰ আৰু ডি নম্বৰ দিয়া আছে ফুটাইল এতিয়া আশাহীনৰ যিটো এন্টনিম শব্দটো হ'ব অপশ্যন নম্বৰ এ টো লাকি অৰ্থাৎ ভাগ্যৱান কিবা এটা বস্তু আপোনালোকে পোৱাৰ ফলত সফলতা লাভ কৰা নেক্সট প্ৰশ্নটো আহিছোঁ আমি 6 নম্বৰটোৰে 6 নম্বৰত আছে ডেফিচিয়েঞ্চি আপোনালোকৰ অসমীয়া অৰ্থটো হ'ব অভাৱ কিবা এটা বস্তু আপোনালোকৰ নাইকিয়া হোৱা আৰু ইয়াৰ কাৰণে অপশ্যনবিলাক দিয়া আছে ডেফিচিট অৰ্থাৎ কম পৰিমাণ বি নম্বৰ দিয়া আছে ইল অৰ্থাৎ অসুস্থ চি নম্বৰ দিয়া আছে প্ৰফিট লাভ আৰু ডি নম্বৰটো হৈছে এবাউণ্ডেঞ্চ অৰ্থাৎ প্ৰাচুৰ্য এতিয়া ডেফিচিয়েঞ্চি মানে আছিলে আপোনালোকৰ অভাৱ এতিয়া অভাৱৰ আপোনালোকৰ বিপৰীত শব্দটো কি হ'ব
সো ইয়াৰ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ D2 এবাউণ্ডেন্স অৰ্থাৎ প্ৰাচুৰ্য অৰ্থাৎ ভৰপূৰ হৈ থকা গতিকে অভাৱৰ বিপৰীত শব্দটো হ'ব আপোনালোকৰ ভৰপূৰ হৈ থকা অৰ্থাৎ ডেফিচিয়েঞ্চি এণ্টনিমিছ ৱৰ্ড হ'ব আপোনালোকৰ এবাউণ্ডেন্স ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ 7 নম্বৰটোলৈ 7 নম্বৰটো আছে এভাকুৱেট ইয়াৰ অসমীয়া অৰ্থটো হৈছে উচ্ছেদ কিবা এটা বস্তু আপোনালোকে ধ্বংস কৰা এনেকুৱা বুজাব আৰু অপশ্যনবিলাক দিয়া আছে এবাণ্ডন অৰ্থাৎ পৰিত্যাগ কৰা ডি নম্বৰ দিয়া আছে মেড অৰ্থাৎ গঠিত সি নম্বৰ দিয়া আছে এডমিট ভৰ্তি কৰা আৰু ডি নম্বৰ দিয়া আছে ফুলফিল অৰ্থাৎ পূৰণ কৰা এতিয়া এভাকুৱেট মানে হৈছিলে উচ্ছেদ কৰা আৰু ইয়াৰ কাৰণে আপোনালোকৰ এণ্টনিম শব্দটো হ'ব অপশ্যন নম্বৰ সি টু এডমিট কৰা অৰ্থাৎ যিকোনো বস্তু এটা ভৰ্তি কৰোৱা বা পূৰণ কৰোৱা নেক্সট আছে আপোনালোকৰ 8 নম্বৰটো আছে জাষ্ট ইয়াত জাষ্ট আপোনালোকে বুজাইছে বিচাৰ কিবা এটা বস্তু আপোনালোকে বিচাৰ কৰা আৰু ইয়াৰ কাৰণে অপশ্যনৰ দিয়া আছে আনবেস্ট অৰ্থাৎ আপোনালোকৰ অপশ্যনটো হ'ব পক্ষপাত শূন্য আৰু বি নম্বৰ দিয়া আছে অনলি মানে মাত্ৰ আৰু সি নম্বৰ দিয়া আছে ক্ৰুৱেটলি অৰ্থাৎ নিষ্ঠুৰতা আৰু ডি নম্বৰ দিয়া আছে আনফেয়াৰ এটা জাষ্ট মানে আছিলে বিচাৰৰ আপোনালোকৰ এণ্টনিম শব্দটো হ'ব কি সো আপোনালোকে আমাক কমেণ্ট কৰিব আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 আনফেয়াৰ অৰ্থাৎ অন্যায় বিচাৰৰ আন এটা অৰ্থাৎ এণ্টনিম শব্দটো হ'ব অন্যায় অৰ্থাৎ আনফেয়াৰ ইয়াৰ পিছত আছে 9 নম্বৰটো 9 নম্বৰ আছে ৰাটলেছ অৰ্থাৎ ৰাটলেছে বুজাইছে আপোনালোকৰ ইয়াৰ নিৰ্মম অৰ্থাৎ অতি কঠোৰ বা এনেকুৱা ধৰণৰ শব্দ বুজাব আৰু ইয়াৰ কাৰণে আপোনালোকৰ অপশ্যনবিলাক দিয়া আছে মেলিচিয়াছে বুজাইছে দূষিত বি নম্বৰ দিয়া আছে ৱান্টন ই বুজাইছে অসহায় মানে সহায় নকৰা নেক্সট সি নম্বৰ দিয়া আছে গ্ৰেচিয়াছ অৰ্থাৎ কৰুণাময় আৰু ডি নম্বৰ দিয়া আছে কম্পেশ্যনেট অৰ্থাৎ সহানুভূতিশীল এতিয়া ৰাটলেট মানে আছিলে নিৰ্মম এতিয়া নিৰ্মমৰ এণ্টনিম শব্দটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ D2 কম্পেশ্যনেট অৰ্থাৎ আপোনালোকৰ সহানুভূতিশীল অৰ্থাৎ এইটো টান অলপ কঠিন বস্তু আছিলে গতিকে সহানুভূতি মানে হ'ব অলপ কোমল টাইপৰ গতিকে টান আৰু কোমলৰ মাজত ডিফাৰেঞ্চটো এইটো আহিব যে ইয়াৰ এণ্টনিম শব্দটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ D2 নেক্সট আপোনালোকৰ আছে 10 নম্বৰটো হ'ল আপোনালোকৰ এপ্ৰপ্ৰিয়েট অৰ্থাৎ এপ্ৰপ্ৰিয়েট মানে হৈছে অনুমোদন জনোৱা বা যথাযথ ইয়াৰ কাৰণে আপোনালোকৰ অপশ্যনবিলাক দিয়া আছে আনস্কিল্ড অৰ্থাৎ ইয়াত বুজাব অদক্ষ বি নম্বৰ দিয়া আছে এনেবল অক্ষম আৰু সি নম্বৰ দিয়া আছে আনজাষ্ট যিটো অন্যায় আৰু ডি নম্বৰ দিয়া আছে অনুপযুক্ত এতিয়া এইকেইটাৰ ভিতৰতে কোনটো হ'ব আমাক কমেণ্ট কৰিব আৰু এপ্ৰপ্ৰিয়েট মানে আছিলে অনুমোদন এতিয়া অনুমোদনৰ কাৰণে আপোনালোকৰ এণ্টনিম শব্দটো হ'ব অপশ্যন নম্বৰ D2 অনুপযুক্ত আনচিটুৱেবল নেক্সট আহিছোঁ এবাৰ আমি 11 নম্বৰলৈ 11 নম্বৰটো আপোনালোকৰ আছে এক্সোডাছ ইয়াৰ অসমীয়া অৰ্থটো হ'ব আপোনালোকৰ প্ৰস্থান অৰ্থাৎ আপোনালোকে বাহিৰ যোৱা বা ওলাই যোৱা ইয়াৰ কাৰণে অপশ্যন দিয়া আছে ইনফ্লাক্স অৰ্থাৎ অন্তৰ্প্ৰবাহ বি নম্বৰ দিয়া আছে হোমকামিং অৰ্থাৎ স্বগৃহে অহা নেক্সট চি নম্বৰ দিয়া আছে ৰিটাৰ্ণ অৰ্থাৎ ঘূৰাই দিয়া আৰু ডি নম্বৰ দিয়া আছে ৰেষ্ট'ৰেশ্যন অৰ্থাৎ পুনৰ প্ৰতিষ্ঠা অৰ্থাৎ কিবা এটা বস্তু পুনৰ আকৌ প্ৰতিষ্ঠা কৰা গতিকে প্ৰস্থানৰ আপোনালোকৰ যিটো এক্সোডাছ দিয়া আছে প্ৰস্থান হয় প্ৰস্থানৰ কাৰণে এণ্টনিম শব্দ হ'ব আপোনালোকৰ অপশ্যন নম্বৰ A2 ইনফ্লাক্স অৰ্থাৎ অন্তৰ্প্ৰবাহ পুনৰ আকৌ ঘূৰি অহাৰ ভিতৰলৈ আকৌ পুনৰ ঘূৰি অহা এবাৰ আহিছোঁ 12 নম্বৰলৈ 12 নম্বৰ দিয়া আছে কেণ্ডিডৰ আপোনালোকৰ আছামিজ ৱৰ্ডটো হ'ব স্পষ্ট বক্তা অৰ্থাৎ কিবা এটা এজন বক্তা হয় তেওঁ পুৰা স্পষ্টবাদী হয় ইয়াৰ কাৰণে অপশ্যনবিলাক দিয়া আছে আউট স্পকেন অৰ্থাৎ স্পষ্টবাদিতা বি নম্বৰ দিয়া আছে ফ্ৰেংক অৰ্থাৎ স্পষ্টভাষী চি নম্বৰ দিয়া আছে ডেভিচিয়াছ অৰ্থাৎ বিপথগামী আৰু ডি নম্বৰ দিয়া আছে ডিষ্টিংগুইছ অৰ্থাৎ ছদ্মবেশী এতিয়া কেণ্ডিডেট মানে আছিলে স্পষ্ট বক্তা গতিকে তাৰ কাৰণে আপোনালোকৰ অপশ্যন নম্বৰ D2 হ'ব শুদ্ধ উত্তৰ ডিষ্টিংগুইছ অৰ্থাৎ ছদ্মবেশী যদি তেওঁ শুদ্ধ হয় আৰু এইফালে ডিষ্টিংগুইছ বুজাব কি ছদ্মবেশী অৰ্থাৎ তেওঁ ভাও ধৰা গতিকে শুদ্ধ আৰু ভুলৰ মাজৰ পাৰ্থক্য কি হ'ব এইটোৱে কেণ্ডিডৰ এণ্টনিম শব্দ হ'ব ডিষ্টিংগুইছ ইয়াৰ পিছত আহিছোঁ 13 নম্বৰটোলৈ 13 নম্বৰ আছে ফেচিলিটেড আপোনালোকৰ আছামিজ অৰ্থটো হ'ব সুবিধাজনক অৰ্থাৎ আপোনালোকৰ সহায়ৰ অৰ্থ বুজাব আৰু নেক্সট আপোনালোকৰ A নম্বৰ দিয়া আছে হেল্প অৰ্থাৎ সহায় বি নম্বৰ দিয়া আছে প্ৰপেগেট অৰ্থাৎ প্ৰচাৰ কৰা নেক্সট চি নম্বৰ দিয়া আছে হিণ্ডাৰ অৰ্থাৎ বাধাপ্ৰাপ্ত আৰু ডি নম্বৰ দিয়া আছে ৰিজেক্ট অৰ্থাৎ প্ৰত্যাখ্যান কৰা বা ঘূৰাই দিয়া এতিয়া ফেচিলিটেড মানে আছিলে আপোনালোকৰ সুবিধাজনক গতিকে তাৰ কাৰণে আপোনালোকৰ অপশ্যন নম্বৰ C2 হ'ব শুদ্ধ উত্তৰ হিণ্ডাৰ বাধাপ্ৰাপ্ত
সুবিধা আৰু তাত থকা বাধা দুইটাৰ মাজৰ এণ্টনিম শব্দ হ'ব নেক্সট প্ৰশ্নটো আছে আপোনালোকৰ 14 নম্বৰ কোৱেশ্চনটো আছে অটনমি অটনমি মানে হৈছে আপোনালোকৰ স্বায়ত্ত শাসন নিজৰ আপোনালোকৰ শাসন থকা হ'ব লাগিব আৰু ইয়াৰ কাৰণে অপচন দিয়া আছে স্লেভেৰী অৰ্থাৎ দাসত্ব কিবা এটা আপোনালোকৰ তলতীয়া হৈ থকা নেক্সট আপোনালোকৰ বি নম্বৰ দিয়া আছে সাব অৰ্ডিনেশ্যন অৰ্থাৎ অধীনতা সি নম্বৰ দিয়া আছে ডিপেন্ডেন্স নিৰ্ভৰতা আৰু ডি নম্বৰ দিয়া আছে সাবমিছিভেন্স এইটাৰ ভিতৰত আপোনালোকে অটনমি আপোনালোকে এণ্টনিম শব্দটো উলিয়াব লাগে আৰু অটনমি মানে আছিল আপোনালোকৰ স্বায়ত্ত শাসন নিজৰ শাসন থকা গতিকে তাৰ কাৰণে আপোনালোকৰ অপচন নম্বৰ কি আহিব অপচন নম্বৰ সি টো হ'ব নিৰ্ভৰতা ডিপেন্ডেন্স যেনেকৈ আপোনালোকৰ লোকৰ অধীনত থকা যেনেকৈ স্বায়ত্ত শাসনৰ বিপৰীত শব্দ কি হ'ব লোকৰ অধীন থকা যেটো হ'ব ডিপেন্ডেন্স নেক্সট আপোনালোকৰ 15 নম্বৰটো 15 নম্বৰত আছে আপোনালোকৰ এৱাৰ আপোনালোকৰ আছামিজ ৱৰ্ডটো আছে সচেতন কিবা এটা বস্তু আপোনালোকে সজাগ হৈ থকা বুজাব আৰু ইয়াৰ কাৰণে অপচন লাগ দিয়া আছে আনসাৰ্টেন অৰ্থাৎ আপোনালোকৰ অনিশ্চিত কিবা এটা বস্তু মানে নিশ্চিতভাৱে নহয় নেক্সট বি নম্বৰ দিয়া আছে ইগনোৰেন্ট মানে অজ্ঞ একো বুজি নোপোৱা সি নম্বৰ দিয়া আছে চিয়ৰ অৰ্থাৎ নিশ্চয় আৰু ডি নম্বৰ দিয়া আছে ডাউটফুল অৰ্থাৎ সন্দেহজনক এতিয়া এৱাৰ মানে আছিল সচেতন গতিকে সচেতনৰ কাৰণে আপোনালোকৰ অপচন নম্বৰ বি টো হ'ব ৰাইট এনসাৰ এণ্টনিমছ ৱৰ্ড ইগনোৰেট অৰ্থাৎ অজ্ঞ যেটো সচেতন আছিল তেওঁ একো নজনা হৈ যাব গতিকে এজন আছিল সচেতন তেওঁ হৈ যাব কি ইগনোৰ অৰ্থাৎ অজ্ঞ একোৱে নাজানে নেক্সট আহিব 16 নম্বৰ আছে কনফেছ আপোনালোকৰ আছামিজ ৱৰ্ডটো হ'ব স্বীকাৰ কৰা অৰ্থাৎ স্বীকাৰ মানে আপোনালোকে নিজে কিবা এটা বস্তু বধ কৰা এনেকুৱা ধৰণৰ নহয় আপোনালোকে কিবা এটা বস্তু আপোনালোকে নিজে তাৰ সন্মতি দি দিয়া অৰ্থাৎ স্বীকাৰ কৰা ইয়াৰ কাৰণে অপচন দিয়া আছে ডেনি অৰ্থাৎ অস্বীকাৰ যেটো আপোনালোকৰ স্বীকাৰ এটো হৈছে স্বীকাৰ নেক্সট ডেনি আছে অস্বীকাৰ নেক্সট বি নম্বৰ আছে ৰিফিউজ অৰ্থাৎ প্ৰত্যাখ্যান সি নম্বৰ আছে কন্টেষ্ট প্ৰতিযোগিতা আৰু ডি নম্বৰ আছে কন্টেন্ট অৰ্থাৎ তৰ্ক বিতৰ্ক এতিয়া আপোনালোকৰ অপচনটো আছিল কনফেছ যেটো স্বীকাৰ কৰা গতিকে তাৰ কাৰণে অপচন আহিব কি অপচন নম্বৰ এ টো আহিব যেটো এ বুজাইছিলে কি অস্বীকাৰ কৰা গতিকে স্বীকাৰ কৰাৰ বিপৰীত শব্দ হ'ব কি ডেনি অৰ্থাৎ অস্বীকাৰ কৰা নিশ্চয় আপোনালোকে ভালদৰে বুজি পাইছে নেক্সট আপোনালোকে এতিয়া আমি 17 নম্বৰলৈ চাওঁ 17 নম্বৰ আছে আপোনালোকৰ এলিয়েন এটো বুজাইছে আপোনালোকৰ বিদেশী অৰ্থাৎ যিবোৰ আমাৰ এলিয়েন বুলি কয় সেইখিনি আমি বিদেশী বস্তু হয় গতিকে ইয়াত বুজাইছে কি এলিয়েন মানে বিদেশী এতিয়া ইয়াৰ কাৰণে আপোনালোকৰ অপচন লাগ দিয়া আছে নেটিভ মানে হৈছে স্থানীয় অৰ্থাৎ নিজৰ এটা নিৰ্দিষ্ট ঠাইৰ মাজৰ বি নম্বৰ দিয়া আছে ডমিচাইল্ড অৰ্থাৎ আৱাসিক আৰু সি নম্বৰ দিয়া আছে নেচাৰেল অৰ্থাৎ প্ৰাকৃতিক আৰু ডি নম্বৰ দিয়া আছে ৰেচিডেন্ট অৰ্থাৎ বাসিন্দা গতিকে বিদেশীৰ আপোনালোকৰ অপচন নম্বৰ কোনটো হ'ব এণ্টনিম শব্দটো এ নম্বৰটো হ'ব নেটিভ যেটো স্থানীয় হয় এজন আসলে বিদেশী অৰ্থাৎ বাহিৰৰ আৰু নেটিভ মানে কি আসলে স্থানীয় অৰ্থাৎ নিজৰ ঠাই হয় গতিকে বিদেশী আৰু দেশী মাজৰ পাৰ্থক্য কি হ'ব এলিয়েন আৰু নেটিভ এবাৰ আছে 18 নম্বৰতলে 18 নম্বৰ আছে নাৰ্ভাছ ইয়াত নাৰ্ভাছে বুজাইছে আপোনালোকৰ স্নায়ুবিক বা কিবা এটা বস্তুৰ প্ৰতি আপোনালোকৰ নাৰ্ভাছ হোৱা বুজাব আৰু অপচন লাগ দিয়া আছে কনফিডেন্ট যেটো বুজাব আত্মবিশ্বাসী বি নম্বৰ দিয়া আছে বষ্টফুল যেটো বুজাব অহংকাৰী সি নম্বৰ দিয়া আছে আনাৰ্ভিং যি বুজাব বিৰক্তিকৰ আৰু ডি নম্বৰ দিয়া আছে ষ্টট অৰ্থাৎ শক্ত এটো শক্ত তালিপিয়া হ কটেক্ট শক্ত নাৰ্ভাছ মানে আছিল আপোনালোকৰ স্নায়ুবিক গতিকে ইয়াৰ কাৰণে আপোনালোকৰ অপচন নম্বৰ এ টো হ'ব কনফিডেন্ট ইয়াৰ এণ্টনিমছ শব্দ অৰ্থাৎ আত্মবিশ্বাসী নেক্সট আপোনালোকৰ কোৱেশ্চনটো আছে 19 নম্বৰ কোৱেশ্চনটো হ'ল বা আপোনালোকৰ টপিক এইটো হ'ল ব্ৰিলিয়েন্ট মানে হৈছে ইয়াত উজ্জ্বল কিবা বস্তু উজ্জ্বল বুজাইছে গতিকে উজ্জ্বল এটা এণ্টনিম শব্দৰ কি হ'ব অপচন দিয়া আছে ডাম্ব মানে হৈছে বুবা বি নম্বৰ আছে দাঁত মানে হৈছে দুষ্ট সি নম্বৰ আছে দুল মানে হৈছে নিস্তেজ আৰু ডি নম্বৰ দিয়া আছে ডাষ্টি অৰ্থাৎ ধূলিময় গতিকে উজ্জ্বলৰ আপোনালোকৰ কোনটো হ'ব আপোনালোকে নিজে আপোনাৰ এনসাৰটো দিব পাৰিব আৰু মই এটা এনসাৰটো কৈ দিছো অপচন নম্বৰ হ'ব আপোনালোকৰ সি টো দুল নিস্তেজ অৰ্থাৎ আপোনালোকৰ উজ্জ্বলৰ বিপৰীত শব্দ কি হ'ব দুল বা নিস্তেজ অৰ্থাৎ ব্ৰিলিয়েন্ট এণ্টনিম শব্দ হ'ব দুল লাষ্টৰ আপোনালোকৰ এণ্টনিমছ ৱৰ্ডৰ টপিকটো আছে 20 নম্বৰত হস্টাইল মানে হৈছে আপোনালোকৰ প্ৰতিকূল কিবা এটা বস্তু থকা আপোনালোকৰ প্ৰতিকূল বুজাব আৰু ইয়াৰ কাৰণে আপোনালোকৰ অপচন দিয়া আছে ফ্ৰেণ্ডলি অৰ্থাৎ বন্ধুত্বপূৰ্ণ বি নম্বৰ দিয়া আছে সুইফট অৰ্থাৎ শৰ্ত নেক্সট আপোনালোকৰ আছে সি নম্বৰ ইণ্ডিপেণ্ডেণ্ট মানে স্বাধীন আৰু ডি নম্বৰ দিয়া আছে এণ্টাগনিষ্টিক অৰ্থাৎ বিৰোধী গতিকে প্ৰতিকূলৰ আপোনালোকৰ এণ্টনিম শব্দটো কি হ'ব আপোনালোকে আমাক এইটো কমেন্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো পোষ্ট কৰি কমেন্ট কৰি জনাওক মই এনসাৰটো এটা কৈ দিছো হস্টাইল মানে হৈছে প্ৰতিকূল
আৰু পাৰ্টিকুলাৰ আপোনালোকৰ এণ্টনিম শব্দটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ এটো ফ্ৰেণ্ডলি অৰ্থাৎ বন্ধুত্বপূৰ্ণ সো ফ্ৰেণ্ডছ আজি আমি এই ভিডিঅ'টিত 20টা এণ্টনিম শব্দৰ আমি আলোচনা কৰিলোঁ যিকেইটা এণ্টনিম শব্দ আমি বিভিন্ন ধৰণৰ এক্সামবিলাকত বাৰে বাৰে আহি থকা দেখিবলৈ পোৱা গৈছে সেইকাৰণে আপোনালোকৰ বাবে এই 20টা আপোনালোকৰ এণ্টনিম শব্দ আপোনালোকলৈ আগবঢ়ালোঁ সো ভিডিঅ' চাই কেনেকুৱা পালে নিশ্চয় আমাক কমেণ্ট কৰি জনাব যদি ভাল পালে এটা লাইক কৰিব লগতে ইয়াৰ উপৰি আমি ইয়াৰ যিখিনি সিনম শব্দখিনি আছে অৰ্থাৎ সমাৰ্থক শব্দ আছে তাৰ ওপৰত নতুনকৈ এটা ভিডিঅ' লৈ আহিম সো তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদিহে আমাৰ চেনেল এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিয়ক লগতে ঘণ্টা বেলটো বজাই ৰাখক যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাবৰ কাৰণে অতি মটিভেশ্যন লাভ কৰোঁ সো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানখিনি তথ্য আছিলে ধন্যবাদ